Dear students, আজিৰ ক্লাছত আমি গণিতৰ ক্লাস 9 ঠিক আছে 13.2 চাম ঠিক আছে আজিৰ ক্লাছত 13.2 ইয়াৰে প্ৰিভিয়াস ক্লাছত আমি 13.1 মানে যিমানটা কোৱেশ্চন আনসাৰ আছিল I have given you মই আপোনালোকক প্ৰভাইড কৰিছো ঠিক আছে যদি চোৱা নাই চাই পেলে মোৰ প্ৰিভিয়াস ভিডিওছ পৰা চাই লব ঠিক আছে আজি আমি 13.2 চাম ইয়াৰে প্ৰথম কোৱেশ্চনটো দিয়া আছে আপোনাৰ 14 centimeter মানে 14 centimeter উচ্চতাৰ লম্ব বৃত্তাকাৰ সুঙাৰ মানে সুঙাৰ কথা কৈছে সো ইয়াৰে আপোনাৰ পৃষ্ঠকালি দি আছে বক্ৰ পৃষ্ঠকালি হা আৰু ব্যাসটো নিৰ্ণয় কৰিব দিছে সো এইবিলাক যে প্ৰশ্ন আমি সলভ কৰিম তাৰে আগতে মই কেইটামান আপোনাৰ ফৰ্মুলাস দি দিও যে আপোনাৰ পৃষ্ঠকালি এটা কি আছে সুঙা জানে নহয় আপোনালোকে এটো কি হল সুঙাটো ইংৰাজীত কি বুলি কোৱা হয় সিলিন্ডাৰ কি বুলি কোৱা হয় এটো হল সুঙা ওকে নাইবা সিলিন্ডার ঠিক আছে এতিয়া সুঙাৰ আমাৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলা কি আছিল মই দি দিও এটা হা যে সুঙাৰ বক্ৰ তলৰ কালি ঠিক আছে বক্ৰ তলৰ কালি কিমান আছে 2 পাই r h ঠিক আছে 2 পাই r h এটো হল আমাৰ সুঙাৰ বক্ৰ তলৰ কালি আৰু মুঠ পৃষ্ঠকালি কিমান সুঙাৰ মুঠ পৃষ্ঠকালি ওকে 2 পাই r হোল ইনটু r প্লাস h গতিকে এখিনি ফৰ্মুলাস আপোনালোকে ভালকে মনত ৰাখিব যে 2 পাই r h টো হল কি বক্ৰ তলৰ কালি আৰু মুঠ পৃষ্ঠকালি হল 2 পাই r হোল ইনটু r প্লাস h ঠিক আছে 2 পাই r হোল ইনটু r প্লাস h এইবিলাক ফৰ্মুলাস ইউজ কৰি পেলে মই সলভ কৰিম ঠিক আছে এতিয়া প্ৰথম কোৱেশ্চনটো চাবো কি দিয়া আছে 14 সেন্টিমিটাৰ উচ্চতাৰ লম্ব বৃত্তাকাৰ সুঙাৰ এটা বক্ৰ পৃষ্ঠকালি দিয়া আছে হা সো দিয়া আছে সুঙাৰ কি দিয়া আছে বক্ৰ পৃষ্ঠকালি ঠিক আছে বক্ৰ পৃষ্ঠকালি কিমান দিয়া আছে নো 88 নহয় 88 বৰ্গ সেন্টিমিটাৰ ঠিক আছে আৰু কি দিয়া আছে উচ্চতা দিয়া আছে হা সুঙাৰ উচ্চতা কমা h সমান কিমান দিয়া আছে নো 14 সেন্টিমিটাৰ নহয় আৰু উলাব কি দিছে ভূমিৰ ব্যাস হা ভূমিৰ ব্যাস মানে ব্যাসটো আমি দি বুজাও হয়নে সো ব্যাসটো উলাব দিছে এটো সমান কোশ্চেন মার্ক ঠিক আছে চাওকচোন আপনার ব্যাসাৰ্ধ উলাব দিয়া নাই ব্যাসাৰ্ধ মানে r ব্যাসটো হল d ওকে d মানে টুৱাইস r তার মানে ব্যাসাৰ্ধৰ দ্বিগুণ ওকে এটা আমি জানো যে সুঙাৰ বক্ৰ পৃষ্ঠকালি ফৰ্মুলাটো কি আছিল নো হা c = টুৱাইস পাই r h ঠিক আছে টুৱাইস পাই r h পাই মানে কিমান আছে নো 7/22 ওকে এটো এটা মান ফিক্স আছে পাই এটো মনত ৰাখিব পাইৰ এটা ফিক্স মান আছে ফিক্স ভ্যালু আছে এটো হল 7/22 ওকে r মান দিয়া আছে কিমান r মান ওকে r মান দিয়াই নাই গতিকে r মানটো মই r হিচাপে ৰাখিলো r মানে কি ব্যাসাৰ্ধ হা আৰু s টো দি আছে কিমান 14 আৰু আমাৰ পৃষ্ঠকালি কিমান দি আছে 88 ঠিক আছে এই কাৰণে ইয়াত তলত দি দিছো মই বক্ৰ পৃষ্ঠকালি তলত দিছো কি 88 হা এটো বস্তু নহয় বক্ৰ পৃষ্ঠকালি তাৰ মান হেতে লিখি দিলো বাকি টুৱাইস পাই r h সবৰে মান গিটা বহাই দিলো r টো উলাব দিছে একচুয়ালি r নহয় d উলাব দিছে তাৰে কাৰণে ফাৰ্স্ট মই r উলাব লাগিব আৰু টুৱাইস r কৰিলে মই ব্যাসটো পাই যাম ঠিক আছে গতিকে 7 × 7 7 × 14 এনে কাটা গল ঠিক আছে আৰু এটো তলত কি আছে 1 আছে উপৰত কি আছে 2 পূৰণ 22 পূৰণ 2 পূৰণ কি আছে r ওকে এতিয়া r সমান কিমান হ'ব r মানে কিমান হ'ব 88 যে আছে নহয় এটো উপৰত যাব হা আর তলত যাব এইবিলাক ঠিক আছে এইকিটা কাটা যাব নি 2 × 2 ঠিক আছে अगेन 11 2 × 22 আৰু 11 4 × 44 নহয় अगेन 2 × 2 সরি 2 × 2 2 2 × 4 अगेन 2 × 2 2 × 2 গতিকে r মান কিমান পালো মই 1 সেন্টিমিটার ঠিক আছে এতেকে ব্যাস কিমান হ'ব ব্যাস d সমান টুৱাইস অফ কি r হয়নে 2 পূৰণ r তার মানে 2 পূরণ r মানে কি মান 1 সমান 2 সেন্টিমিটার
ঠিক আছে এতেকে মোৰ ব্যাকটো কিমান পালো মই 2 সেন্টিমিটার বুজি পাইছে ফর্মুলা আছে সুঙাৰ বক্ৰ পৃষ্ঠকাৰী 2 পাই rh মানকেইটা বহাই পেলে কাটাকুটি কৰি মই r2 পালো 1 আৰু টুৱাইস r সমান d হয় গতিকে r মান 1 পালো গতিকে 2 গুণ 2 সো মোৰ d মান কিমান পালো মই 2 সেন্টিমিটার ঠিক আছে না বস্তুটো বুজি পাইছে নহয় যে ধুনিয়াকে আপোনালোকে লিখি লওক মই অলপ সাইড দি দিও ঠিক আছে এইখিনি লিখা হৈছে না আপোনালোকৰ এই লাষ্ট এটা লাইন আৰু দিব পাৰে যে এতেকে আমাৰ কি ওলাব দিছিল নো সুঙাটোৰ ভূমিৰ ব্যাস ওলাব দিছিল সো লাষ্টৰ এটা লাইন দিব পাৰে যে সুঙাটোৰ ভূমিৰ ব্যাস সমান কিমান হ'ব 2 সেন্টিমিটার হ্যাঁ এটা লাইন দিব পাৰে যে এতেকে সুঙাটোৰ ভূমিৰ ব্যাস সমান 2 সেন্টিমিটার ঠিক আছে না ঠিক আছে এতিয়া মই এটো ৰাপ কৰি দিও মই নেক্সট কোৱেশ্চনটো চাও এতিয়া হা এতিয়া আমি 2 নম্বৰ প্ৰশ্নটো চাম কি দিছেনো প্ৰশ্নটো যে এখন ধাতু পাতৰ পৰা ধাতুৰ এটা পাত আছে হা 1 মিটাৰ উচ্চতা ঠিক আছে হাইট কিমান আছে 1 মিটাৰ আৰু ভূমিৰ বেগ দিয়া আছে 140 সেন্টিমিটাৰ হুৱাকৈ এটা বন্ধ সুঙা আকৃতিৰ ট্যাঙ্কি তৈয়াৰ কৰিব লাগে গতিকে ইয়াৰ কাৰণে কিমান আমাৰ ধাতু পাত লাগিব কিমান বৰ্গমিটাৰ ওলাব দিছে দ্যাট মিন্স মই মুঠ পৃষ্ঠকালি ওলালে হৈ যাব হয়নে ধাতুৰ পাত আছে ওকে আৰু এই ধাতুৰ পাতেদি মই কি বনাব লাগে এটা সুঙা এইটো বস্তু বনাব লাগে ঠিক আছে গতিকে ইয়াৰে কাৰণে কিমান ধাতু পাত এইটো মই ব্যৱহাৰ কৰিম তে কেনেকৈ ওলাম মই এইটো গুটেই যদি ইয়াৰে মুঠ পৃষ্ঠকালি ওলাই লওঁ কি আছিল 2 পাই r হোল ইনটু r প্লাস h এইটো যদি ওলাব পাৰো মই তেনে হলে মই কব পাৰিম যে এতে কিমান মুঠ কি লাগে ধাতুৰ পাত ব্যৱহাৰ হ'ব ঠিক আছে গতিকে ফার্স্ট জি বস্তু দিয়া আছে এখিনি লিখিলো হা যে দিয়া আছে সুঙাৰ উচ্চতা দিয়া আছে কিমান 1 মিটাৰ হা এনে চাবচোন বস্তুটো সব মোৰ মিটাৰত আছে সেন্টিমিটাৰ থাকিলে কথাই নাছিল মিটাৰ আছে হা গতিকে চাব লাগিব এবাৰ ব্যাসটো দিছে চাওক ব্যাসটো দিছে কিহত সেন্টিমিটাৰ আৰু ব্যাস দিছে কিমান দিছে নো 140 সেন্টিমিটাৰ এই সেন্টিমিটাৰটো যদি মই মিটাৰত আনি দিও তেনে হলে মোৰ আনসাৰটো মিটাৰত থাকিব ঠিক আছে পেজ নম্বৰ 249 চাই আছে না আপোনালোকে কিতাপটো চাবচোন 249 পেজ নম্বৰ কোৱেশ্চন নম্বৰ 2 ঠিক আছে সো এতে চাবচোন d মানে কি হয় এতে কি মোৰ ব্যাসাৰ্ধ কিমান হ'ব r সমান এই d বাই 2 এটা আমি লিখি দিও d বাই 2 d ৰ মান কিমান 140 বাই 2 তাৰ মানে 70 হ'ব হয়নে 70 কি সেন্টিমিটার ওকে 70 কি হ'ব সেন্টিমিটার আৰু সেই সেন্টিমিটার যদি মই মিটাৰত আনো কিমান হ'ব ন কওকচোন যদি মই ইয়াক মিটাৰত আনো 100 দি কি কৰিম হৰণ কৰি দিম ঠিক আছে তেনে হলে বস্তুটো মোৰ মিটাৰত যাব হা সো মই কি জানো 1 মিটাৰ সমান কি 100 সেন্টিমিটাৰ সেই গতিকে এই সেন্টিমিটাৰটো যেতিয়া মই মিটাৰত আনিম কি কৰিম 100 দি হৰণ কৰি দিম তেতিয়া মই বস্তুটো মিটাৰত পাই যাম হা সো 70 বাই কি কৰিম 100 ওকে এটো হল কিমান মিটাৰ এতে এইটো 0 কাটা যাব এটা 0 তলত থাকি গল গতিকে কিমান হ'ব 0.7 মিটাৰ ঠিক আছে 0.7 মিটাৰ ঠিক আছে এদিকে সুঙাৰ ব্যাসাৰ্ধ হল কিমান 0.7 মিটাৰ এতিয়া মই সুধিছে কিমান লাগিব নহয় ধাতুৰ পাত গতিকে সুঙাৰ যদি মই মুঠ পৃষ্ঠকালি যদি ওলাব পাৰো তেনে হলে মোৰ কামটো হৈ যাব ঠিক আছে তো সুঙাকৃতিৰ ট্যাঙ্কিৰ নহয় সুঙাকৃতিৰ ট্যাঙ্কিৰ মুঠ পৃষ্ঠকালি ওকে কিমান হ'বনো ফৰ্মুলাটো কিমান আছে 2 পাই r হোল ইনটু r প্লাস h ঠিক আছে ইয়াতে ভ্যালুটো বহাই দিম পাই মানে 7/22 r মানে আছে কিমান 0.7 again 0.7 plus h মানে কিমান আছে 1 ঠিক আছে এইতে চাবচোন এটো এনেকুৱা হ'ব হয়নে 2/22 গুণ 44 আৰু 0.7 টো মই কেনেকৈ লিখিব পাৰো নো 7/10 ঠিক আছে আৰু এটো কিমান হৈ যাব নো এটো যোগ কৰিলে 1.7 হৈ যাব হয়নে এই চাও কেনেকৈ কৰিম 0.7 আৰু 1 আছে না গতিকে 1 টো মোৰ ক'ত যাব এই দশমিকৰ ইফালে থাকিব যোগ কৰিলে কেনেকৈ হ'ব 7 আৰু ইফালে 1 গতিকে 1.7 এদি কি কৰিম পূৰণ কৰি দিম
এইটো হাত কাটা যাল ঠিক আছে এতিয়া এইটো আর এই দুটা পূরণ করিম ঠিক আছে গতিকে কিমান হয় চাই লও একবার আপোনাক যি পূরণ কৰিব লগা আছে নহয় সাইডত কৰিব রাইট সাইডে ওকে সো কিন্তু চাওকচোন মই পূরণ কৰি আছো হা 7 4 গুণ 28 2 থাকি গল अगेन 7 4 28 যোগ 2 30 আৰু এই দুটা একে দি পূরণ কৰিলে হেনেকি হ'ব 44 আৰু যোগ কৰিম 748 এটা দশমিক ইয়াতে আছে আৰু এটা 0 আছে গতিকে দুটা সংখ্যাৰ পিছত দশমিক যাব সো 7.48 হ'ব ঠিক আছে সো 7.48 কি হ'ব বর্গ মিটার ঠিক আছে না হ্যাঁ 7.48 বর্গ মিটার গতিকে ইমান বর্গ মিটার কি হ'ব ধাতুৰ পাতটো মোৰ তৈয়াৰ কৰিব লাগিব হ্যাঁ তেতিয়া মই হি ট্যাঙ্কিটো তৈয়াৰ কৰিব পাৰিম ঠিক আছে বুজি পাইছে কথাখিনি এটা ধুনিয়াকে লিখি লও আকৌ একবাৰ বুজাই দিও h দিয়া আছে 1 মিটার d2 দিয়া আছে ব্যাস 140 আৰু হেনেকে ব্যাসাৰ্ধ ওলাইছো r মানে d/2 গতিকে ইয়াক 2 দি হৰণ কৰিছো 70 হ'ব 70ক যেতিয়া 100 দি হৰণ কৰিম মিটাৰত আনিবৰ কাৰণে গতিকে এই 0 0 কাটা যাব এইটো কিমান হৈ যাব 0.7 এটা 0 তলত আছে গতিকে এটা সংখ্যাৰ পিছত দশমিক থাকিল হা সেই কাৰণে হাতৰ সেই ঠিক নেক্সট মই দশমিক দিছো গতিকে মই r পালো কিমান 0.7 এতিয়া মুঠ পৃষ্ঠকালি কেনেকৈ ওলাম সো তার কারণে ফর্মুলাটো আছে 2 পাই r হোল ইনটু r প্লাস h আৰু মান গেটা বহাই দিছো পাইৰ মানটো 7 ভাগৰ 22 2 টো হেনেকে থাকি গল r টো 0.7 এফালে 0.7 প্লাস 1 h ৰ মান 1 আছে হা ইয়াৰে পিছত চাবচোন এই দুটা পূৰণ কৰি 44 পালো এই 0.7 7/10 হিচাপে লিখিব পাৰো এইটো হাত একবাৰত যাব আৰু এইটো যোগ কৰিলে 1.7 পালো তিনটাও এই দুটা পূৰণ কৰিলে মই 7.48 পাইছো এটা 0 তলত আছে আৰু এটা দশমিক আছে গতিকে দুটা সংখ্যাৰ পিছত দশমিক বহাইছো গতিকে দিস ইজ মাই আনসার ওকে মল সাইড দিটো আপোনালোকে ধুনিয়াকে লিখি লও ঠিক আছে এটা আমি নেক্সট চাম কোশ্চেন নম্বৰ 3 টো হা কি দিয়া আছে চাই লও ধাতুৰ পাইপ এডালৰ দিশ দিয়া আছে আৰু তাৰ পিছত দিয়া আছে ইয়াৰ কোনো এক প্ৰস্থ ছেদৰ অন্তঃব্যাস দিয়া আছে আৰু বহিৰ্ব্যাস দিয়া আছে এতিয়া ওলাব দিছে বক্ৰ পৃষ্ঠকালি ভিতৰৰ আৰু বাহিৰৰ আৰু তাৰপিছত মুঠ ঠিক আছে সো আগতে যি বস্তু দিয়া আছে সেইখিনি লিখি লও মই সো দিয়া আছে কি দিয়া আছে পাইপৰ নহয় পাইপ এডাল লিখিব পাৰি নাইবা চুঙাও লিখিব পাৰো মই ডাইৰেক্টলি মই চুঙা বুলি দিও হা যে চুঙাৰ দৈৰ্ঘ্য ওকে চুঙাৰ দৈৰ্ঘ্য মানে কি উচ্চতা h বুলি দিব লাগিব এটো নহয় h সমান কিমান দিছেনো 77 সেন্টিমিটাৰ এটো হ'ল h আৰু কি দিছেনো অন্তঃব্যাস হা ইয়াৰ অন্তঃব্যাস কিমান d1 কিমান দিছে 4 সেন্টিমিটাৰ গতিকে r1 কিমান হ'ব অন্তঃব্যাসাৰ্ধ কিমান হ'ব r1 d/2 তার মানে 4/2 সমান 2 সেন্টিমিটার ওকে আকৌ ইয়াৰ দিব এটো হা ইয়াৰ अगेन ইয়াৰ বহি ব্যাস দিয়া আছে কিমান d2 সমান দিছে 4.4 হা সো 4.4 সেন্টিমিটার এদিকে ব্যাসাৰ্ধ কিমান হ'ব r2 সমান কিমান হ'ব d2/2 তার মানে 4.4/2 সমান 2.2 সেন্টিমিটার ঠিক আছে নেক্সট ওলাব দিছে আমাক কি ভিতৰৰ বক্ৰ পৃষ্ঠকালি এতেকে প্ৰথমটো চাও এতেকে চুঙাৰ ভিতৰৰ কি আছিল বক্ৰ পৃষ্ঠকালি নহয় সো বক্ৰ পৃষ্ঠকালি কিমান হ'ব এটো আমাৰ কি আছিল ফৰ্মুলাটো 2 পাই rh ইয়াতে r কি হ'ব r1 হ'ব 2 পাই r1h ওকে সো পাইৰ মানটো বহাই দিম 7 ভাগৰ 22 r1 মানে আছিল 2 গতিকে 2 দি পূৰণ কৰিলো h কিমান দি আছে 77 এটো কাটিলে 11 বাৰত যাব ঠিক আছে নহয় 7 গুণ 7 7 গুণ 8 7 হয়নে 11 বাৰত যাব এতিয়া মই এটো কাক পূৰণ কৰিম 22 পূৰণ 2 দ্বিগুণ 4 পূৰণ 11 নহয় এটা সব বস্তু যদি মই পূৰণ কৰো কিমান হ'বনো চাওকচোন 22 আৰু
46 যদি মই পূৰণ কৰো তেনেহলে হৈ যাব 4 দুগুণ 8 4 দুগুণ 8 এনেকুৱা হ'ব না 968 হ'ব গতিকে ইয়াৰ আনসাৰটো কিমান হ'ব 968 ডাইৰেক্টলি আপোনালোকে ইয়াতে দিব পাৰে ঠিক আছে ইমান স্টেপস লিখাৰ দৰকাৰ নাই ডাইৰেক্টলি দি দিয়ক 968 বর্গ সেন্টিমিটার ওকে বর্গ সেন্টিমিটার ঠিক আছে না এখানে ক্লিয়ার হৈছে না সুঙ্গাৰ ভিতৰৰ পৃষ্ঠকালি বক্ৰ পৃষ্ঠকালি হ'ব কিমান 2 পাই r 1 h হা আৰু পাইৰ মান বহাই দিছো 22 7 ভাগৰ 22 r1 ৰ মান 2 হ'ল এইটো 2 আৰু h2 হ'ল 77 কাটাকুটি কৰিছো পূৰণ কৰিছো ইমান পালো ঠিক আছে এইবাৰ আমি উলাম 2 নম্বৰটো সুঙ্গাৰ বহি বক্ৰ পৃষ্ঠকালি ঠিক আছে বক্ৰ পৃষ্ঠকালি ইয়াৰ ফৰ্মুলাটো কিমান হ'ব 2 পাই r 2 h পাই মানে হ'ব 7 ভাগৰ 22 r2 মানে হ'ব r2 মান কিমান আছিল নো 2.2 2.2 হা সো 2.2 আৰু h মানে আছিল কিমান 77 সেম আগৰ নিচিনা 11 বাৰত যাব এটো গতিকে এইখিনি পূৰণ কৰিম মই হা 2 দুগুণ 4 2 দুগুণ 4 হেনেকি হ'ব 484 ঠিক আছে এনেতো মই জানো 22 বৰ্গ কিমান 484 আৰু ইয়াক যদি 22 দি পূৰণ কৰি দিও তাম এটো মোৰ মুঠতে দেখা গলে 22 ৰ ঘন আছে হয়নে ঠিক আছে সো এবাৰ চাওকচোন তিনটা পূৰণ যেতিয়া কৰিম মই কিমান পাম 10648 ইয়াতে দেখাই দিছো মই ঠিক আছে সো 10648 লিখি দিলু মই 10648 হা এতিয়া চাবচোন এটা সংখ্যাৰ পিছত দশমিক আছে না গতিকে এটা সংখ্যাৰ পিছত মই দশমিকটো দি দিম ওকে গতিকে মই দুটা বস্তু লাভ দিছিল এটা আছিল ভিতৰৰটো যেনেকিটো আমাৰ সিলিন্ডাৰ আছে মানে কি সুঙা ঠিক আছে এটোৰ ভিতৰৰ এখিনি হল এনেকে হ'ব বুজি পাইছে না গতিকে এটো হল ভিতৰৰ বক্ৰ পৃষ্ঠকালি একবাৰ উলালো আৰু এটো হল বাহিৰৰ মানে বহি বক্ৰ পৃষ্ঠকালি দুটা উলাই দেখাই দিছো মই মানকেটা বহাই দিছো কাটি পে দেখিনি পালো ঠিক আছে এতিয়া আমাৰ ইয়াতে দুটা প্ৰশ্ন ইয়াৰ শেষ হল আপোনাক ধুনিয়াকে লিখিলো ইয়াতে আৰু এটা প্ৰশ্ন আছে সেইখিনি ইয়াৰ পিছত দিম তেতিয়ালে আপোনালোকে ধুনিয়াকে লিখিলো মই অলপ সাইড দি দিও ঠিক আছে নেক্সট আবচোন 3 নম্বৰটো কি দি আছে আমাৰ মুঠ পৃষ্ঠকালি ৰাব দিছে মুঠ পৃষ্ঠকালি চাওকচোন এতি দুটা মোৰ r1 r2 আছে হা এই মানো দেখাইছিলো নহয় এনেকুৱা আছে সিলিন্ডাৰ মানে মোৰ কি সুঙা হা গতিকে এনেকুৱা আছে নহয় বুজি পাইছে না তো ইয়াতে এটা হল r1 এখিনি r1 আৰু এখিনি হল কি r2 ঠিক আছে গতিকে r1 r2 মই দুটা পালো বেলেগ হা গতিকে এতিয়া মুঠ পৃষ্ঠকালি ফৰ্মুলাটো আগৰটো নহয় মই যে আগতে দিছিলো 2 পাই r whole into r plus h এটো মুঠ পৃষ্ঠকালি হয় কিন্তু এটো ক্ষেত্ৰত এটো ফৰ্মুলা নহয় ঠিক আছে ইয়াতে কি হ'ব 2 পাই r2 স্কয়াৰ minus r1 স্কয়াৰ এটো হ'ব ঠিক আছে 2 পাই r2 স্কয়াৰ minus r1 স্কয়াৰ হা এখিনি থাকিব মোৰ আপোনাৰ বক্ৰ পৃষ্ঠকালি আৰু ওপৰৰ যে মই দুটা উলাইছিলো এখিনিটো আছে সব যোগ কৰিম তাৰ পিছত উলাব মোৰ মুঠ পৃষ্ঠকালি ঠিক আছে ক্লিয়াৰ হৈছে কনসেপ্টটো এতেকে সুঙাৰ মুঠ পৃষ্ঠকালি সমান কি হ'ব তো সুঙাৰ মুঠ পৃষ্ঠকালি কি হ'ব ভিতৰৰ বক্ৰ পৃষ্ঠকালি প্লাস বহি পৃষ্ঠকালি প্লাস দুই মূৰৰ বৃত্তকালৰ কালি ঠিক আছে ওকে এতিয়া আমাৰ ফৰ্মুলাটো কি হ'ব ভিতৰৰ বক্ৰ পৃষ্ঠকালি কি আছিল 2 পাই r1h নহয় 2 পাই r1h প্লাস বহি পৃষ্ঠকালি কি আছিল মোৰ 2 পাই r2h আৰু দুইটা মূৰৰ বৃত্তাকালৰ কালি কি হ'ব এই এটো দিছিলু মই 2 পাই r স্কয়াৰ নহয় সো 2 পাই r2 স্কয়াৰ minus r1 স্কয়াৰ ঠিক আছে এতে ইহতৰ মান কেটা বহাই দিও মই ইয়াৰ আগতে উলাই থৈছিলো হয়নে তথাপি একবাৰ বহাই দিও হা h মানে হল 77 plus 2 into 22 by 7 into r2 মানে 2.2 into h মানে হ'ব 77 plus 2 pi again r2 square minus r1 square
মানে 2.2 স্কয়ার মাইনাস 2 স্কয়ার ইয়াৰে মান সলভ কৰি পিনে মই পাইছিলো 968 হয়নে আৰু ইয়াৰে পিছত মানটো পাইছিলো মই কিমান এই মাত্ৰ অলপ দিছিলো নহয় ইয়াৰে মানটো পাইছিলো কিমান 1064.8 আৰু প্লাস ইয়াৰে এটো মই সলভ কৰি দেখাই দিও এটো কিমান হৈ যাব 44/7 আৰু এটো মই 2.2 হোল স্কয়ার ঠিক আছে 22 এর বর্গ মই জানো 484 ঠিক আছে সো 484 লিখি দিলু দুটা দশমিক আইব দুটা অংকে আছে না যেনে কি 2.2 পূরণ কইলে মই 484 পাম দুটা অংকের পিছে দশমিক আছে সো দুটা অংকের পিছে দশমিক দিম সো 4.84 হল মাইনাস 4 ঠিক আছে না এই দুটা যোগ কৰি দিম মই এই দুটা যোগ কৰিলে কিমান হ'ব 0.8 তো থাকিবই আৰু 8 যোগ 4 12 হাতত 1 থাকি গল 6 দুগুণ 12 1 যোগ 1 13 1 থাকি গল ওপৰত নহয় 9 যোগ 1 10 আৰু 2 এখিনি হল এই দুটা যোগ কৰি পৰে এখিনি পালো হা আৰু বাকি 44/7 ইনটু এটা বিয়োগ কৰিলে কিমান পাম 4 দি বিয়োগ কৰিছো হয়নে সো 0. কিমান হ'ব 84 ওকে এটা চাবচোন 0.84 ক মই কেনেকৈ লিখিব পাৰো 84/100 লিখিব পাৰো নে সো নাই বাইটো মই ডাইৰেক্টলি কাটিব পাৰো 7 গুণ 7 আৰু এটো যাব 0.7 গুণ 7 14 7 গুণ 14 ঠিক আছে এই তিনটাও যদি এখিনি মোৰ যোগ কৰা হৈছে আৰু দুটা পূৰণ কৰিম হয়নে 2032.8 প্লাস এই দুটা পূরণ করি মই এতিয়া 44 আৰু 12 টো মই পূরণ কৰিম কিমান হ'ব 4 দুগুণ 8 4 দুগুণ 8 আৰু 46 এটো কিমান হ'ব 12 5 2 8 গতিকে ইয়াৰে দুটা অংকৰ পিছত দশমিক আছে নহয় সো 5 কিমান হ'ব 5.28 ওকে দুটা যোগ কৰিম মই এতিয়া এটা চাবচোন এই দুটা সংখ্যা মই যোগ কৰি দিম হা ইয়াতে যোগ কৰি দেখাই আছো মই চাওকচোন কেনেকৈ লিখিছো 2032.8 হা 2032.8 5.28 দশমিকৰ ঠিক তলত দশমিক দিছো হা এটা যোগ কৰি ইয়াতে কোনা মানে 0 দিছো 8 যোগ 0 8 8 যোগ 2 10 হা এটা হাতের 1 থাকি গল 5 যোগ 2 7 যোগ 1 8 3 0 2 সো কিমান হ'ব এটো 2038.08 ওকে সো ইয়াৰে আনসার কিমান হ'ব 2038.08 বর্গ সেন্টিমিটার ওকে 2038.08 বর্গ সেন্টিমিটার ক্লিয়ার হৈছে না বস্তুটো এটা মোক মুঠ পৃষ্ঠকালি লাভ দিছে তাৰ মানে সুঙাৰ ভিতৰৰ প্ৰকৰ পৃষ্ঠকালি যোগফল সুঙাৰ বহি পৃষ্ঠকালি যোগফল দুইটা মূৰৰ বৃত্তকাৰৰ কালি এতিয়া এটো ফৰ্মুলা আছে 2πr1h 2πr2h আৰু এটো আছে 2πr2 হয়নে দুই ফালে বৃত্ত আছে বৃত্তৰ কালি মই জানো 2πr2 গতিকে ইয়াতে কি হ'ব দুটা মূৰৰ কাৰণে 2π কমন থাকিব আৰু দুটাৰ ব্যাসাৰ্ধ যোগ কি বুলি কয় হে যাব বর্গৰ বিয়োগফল তাৰ মানে r2 স্কয়ার - r1 স্কয়ার তে মান গেটা বহাই দিছো আৰু এখিনি সলভ কৰি মই পালো কিমান 2038.08 ঠিক আছে এখিনি হল বর্গ সেন্টিমিটার ঠিক আছে ধুনিয়াকে লিখি লও ইয়াৰে 3 নম্বৰটো এতিয়া মোৰ কোশ্চেন নম্বৰ 3 টো তিনটা প্ৰশ্ন আছিল ইয়াতে গতিকে তিনটাও মই ইয়াতে দেখাই দিছো ধুনিয়াকে লিখি লও এতিয়া মই অলপ সাইড দি দিও ঠিক আছে